বৰদোৱা কলাক্ষেত্ৰ প্ৰজেক্ট মই সম্পূৰ্ণভাৱে এই ভিডিঅ'টোৰ যোগেদি দেখুৱাই আছোঁ। আপোনালোকে শেষলৈকে চাব। প্ৰথমতে এতিয়া বাৰান্দাৰ বাহিৰতো গেটৰ ফ্ৰণ্টতো চাই কি সুন্দৰভাৱে বনাই আছে। আৰু কিছু সময় পিছত ভিতৰলৈ গৈ আছোঁ। ভিতৰলৈ যোৱাৰ পিছত সম্পূৰ্ণভাৱে চাব আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি যে কলাক্ষেত্ৰ কি সুন্দৰভাৱে বনি আছে। আহি আছে অমিত শ্বাহ আৰু দুদিনৰ পিছত আহি আছে অমিত শ্বাহ আমাৰ অসমলৈ। এই কলাক্ষেত্ৰৰ মই ভিতৰতো দেখুৱাইছোঁ। ভিতৰতো বহুত বৰ্তমান এতিয়া মেৰামতি কাম চলি আছে। সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব শেষলৈকে, তেতিয়া গম পাব যে কলাক্ষেত্ৰৰ কি সুন্দৰভাৱে অসমৰ ভিতৰত নম্বৰ 1 ফাৰ্ষ্ট বনাই আছে কলাক্ষেত্ৰ। বৰদোৱা কলাক্ষেত্ৰ মই গোটেই বাৰান্দাটো আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান সম্পূৰ্ণ হোৱাগৈ নাই, এতিয়া দ্ৰুতগতিত কাম চলি আছে। আৰু যিহেতু আমাৰ অমিত শ্বাহ অসমলৈ আহি আছে, কলাক্ষেত্ৰতে উদ্বোধন কৰিব, ফিতা কাটিব। আৰু সেইকাৰণে সম্পূৰ্ণভাৱে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি মই দেখুৱাবলৈ বিচাৰিছোঁ যে কলাক্ষেত্ৰ কেনেকুৱা মেৰামতি কাম আৰু সকলো প্ৰজেক্ট বনি আছে। এতিয়ালৈকে প্ৰজেক্টটো হোৱাগৈ নাই আৰু দুদিনৰ পিছত বৰ্তমান উদ্বোধন কৰিব। শেষলৈকে চাওক। সেয়া সম্পূৰ্ণভাৱে অসমৰ ভিতৰত কি সুন্দৰ এটা পৰিৱেশ, সুন্দৰ জেগাত আপোনালোকে এবাৰ আহি পেলাই নগাঁও ডিষ্ট্ৰিক্ট বৰদোৱা থানৰ কাষতে কলাক্ষেত্ৰ বনি আছে। আৰু চাওক শেষলৈকে সম্পূৰ্ণ মই আগুৱাই গৈছোঁ। এইটো ভিতৰত এটা মন্দিৰ গতে বনাইছে। বৰ্তমান মন্দিৰ নহয়, জিৰণি ঘৰৰ নিচিনা গোটেই সকলো মুকলি। আলহী অতিথি আহি পেলাই তাতে অলপ ৰেষ্ট ল'ব। আৰু নিকুঞ্জ মন্দিৰ গতে খুব সুন্দৰভাৱে বনাইছে। নিকুঞ্জ মন্দিৰতকৈ এইটো আৰু ভালকৈ বনাইছে। যিহেতু অসমৰ ভিতৰত ফাৰ্ষ্ট সুন্দৰভাৱে যাতে জিলিকি থাকক দেখুৱাই আছোঁ। ভিতৰলৈ গৈ আছোঁ। আৰু বাহিৰৰ মেটেল আনি পেলাই খৰচ কৰি পেলাই ইয়াত কামত লগাইছে। খুব সুন্দৰভাৱে মাৰ্বল পাথৰে ফুল বাচি পেলাই খুব ধুনীয়াকৈ বনাইছে। ভিতৰতো সম্পূৰ্ণভাৱে দেখুৱাই আছোঁ। শেষলৈকে চাই থাকক সকলোখিনি। আৰু পেইণ্টিং কাম এতিয়ালৈকে বৰ্তমান কৰা নাই, কৰিব। বৰ্তমান এতিয়া চাফাই তাফাই কিছুমান কাম বহুত বাকী আছে। যিহেতু আৰু মাত্ৰ হাতত অকল 2টা দিন বাকী আছে। 2024 মাৰ্চৰ 15 তাৰিখে অসমলৈ আহি আছে অমিত শ্বাহ। সম্পূৰ্ণভাৱে চাওক, শেষলৈকে চাই থাকক। গোটেই বাৰান্দাটো মই ভিডিঅ'টোৰ যোগেদি দেখুৱাম। আৰু চাৰিসীমাটো সেইখন ফ্ৰণ্টৰ যিখন গেটৰ আছিলে সেইখনৰ মই দূৰৰ পৰা দেখুৱাইছোঁ। এইটো এটা ঢোল বনাইছে। এইটো ঢোলৰ লোহাৰৰ বনাইছে। এইটো তামৰ নিচিনা ৰং দিছে। মই ওচৰলৈ বৰ্তমান যোৱা নাই, গৈ আছোঁ। আৰু বাকীখিনি সকলোখিনি দেখুৱাই আছোঁ। চাই থাকক কিমান সুন্দৰভাৱে মাৰ্বল পাথৰে দি বনাইছে। দেখাত বহুত আকৰ্ষণীয় হ'ব। পৃথিৱীৰ ভিতৰত নম্বৰ 1 কলাক্ষেত্ৰ বনি আছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বনি আছে। শেষলৈকে চাই থাকক আপোনালোকে ভিডিঅ'টোৰ যোগেদি। পিছত যেতিয়া সময় পাব তেতিয়া আপোনালোকে আহি এবাৰ হ'লেও চাই যাকহি নগাঁও ডিষ্ট্ৰিক্ট। বাৰান্দাৰ বাহিৰতো মই দেখুৱাইছোঁ। ৰাস্তা পদূলি এতিয়া বৰ্তমান নতুনকৈ বনাইছোঁ। ওচৰত এতিয়া প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে সেউজীয়াৰে বড়ো খেতি কৰি আছে মানুহে। বৰ্তমান এতিয়া খৰাং অৱস্থা যদিও ইয়াত এতিয়া বড়ো খেতি কৰি আছে, শালি খেতি কৰা গতি কৰি আছে সুন্দৰভাৱে। চাই থাকক। মই গোটেই 4 ৰাউণ্ডটো দেখুৱাই আছোঁ। আকৌ ভিতৰলৈ যাম। প্ৰথমতে এতিয়া মই আকৌ বাহিৰৰ পৰিৱেশটো দেখুৱাই লৈছোঁ। আৰু মই লোকেশ্যনো দি আছোঁ, লোকেশ্যন চাব। সম্পূৰ্ণ মেপ ৰেডিঙত মই স্ক্ৰীনশ্বট মাৰি লোকেশ্যন দিছোঁ। এইডোখৰ ঠাইতেই বৰদোৱা কলাক্ষেত্ৰ বনি আছে। আৰু শেষলৈকে চাই ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্টত জনাব। বাৰান্দাৰ আকৌ বাহিৰতো দেখুৱাই আছোঁ। থেংক ইউ, নমস্কাৰ। আজিলৈ আহোঁ শেষত। জয় আই অসম, জয় কলাক্ষেত্ৰ বৰদোৱা, জয় আই অসম, জয়।